বাক্সা জিলাৰ কুকিলাবাৰী পৰিষদীয় সমষ্টিটো আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ বিপিএফ দলেও গাঁৱে ভূঞে গৈ ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে চলাইছে প্ৰস্তুতি আজি কুকিলাবাৰী পৰিষদীয় সমষ্টিত সগেমছাৰ বড়োৰ নেতৃত্বত আয়োজন কৰা হৈছে যোগদান অনুষ্ঠান এই অনুষ্ঠানত প্ৰায় 50 গৰাকী ইউপিপিএল দলৰ যুৱ কৰ্মীয়ে বিপিএফ দলত যোগদান কৰে সগেমছাৰ বড়োৱে এবাৰ বিটাৰ পুনৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে ইউপিপিএল দলৰ প্ৰতি ৰাইজৰ মোহভংগ হোৱা বুলিও এক মন্তব্য কৰিছে বিপিএফ নেতাগৰাকীয়ে যে আজি আমাৰ জয়নী প্ৰগ্ৰাম আছিল মাইনাও বাজাৰ অঞ্চলৰ কিছুমান যুৱ কৰ্মী ইউপিপিএলক বেয়া পাই পেলাই তেখেতসকলে আমাৰ বিপিএফক ভাল পাই আজি তেখেতসকলে জইন হ'ল আপনার ঘরতে মোৰ ঘৰতে কি নাম আপনার মোৰ সগেমছাৰ বড়ো এই যি যোগদানে আপনার কিছু সাহস দিব হয় এই যোগদানে আমাক বিপিএফক জিতাত বহুত সহায় কৰিব এবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত আৰু ইউপিপিএল হিচাপে আজি ৰাইজে তেখেতসকলক বিশ্বাস নকৰে যিটো ৰাইজক প্ৰতিশ্ৰুতি দিছিল তেখেতসকলে আজি কিন্তু ৰাইজে বিশ্বাস নকৰে তেখেতসকলক আৰু আমাৰ মাননীয় হাগ্ৰামা মহিলাৰ ছাৰৰ এই চৰকাৰে আমাৰ আহিব এবাৰ ব্যুৰ ৰিপৰ্ট এণ্টনি ফৰাছা